ভাৰত মাতা কি ভাৰত মাতা কি বন্দে বন্দে। হেল্ল' এভৰিৱান, নমস্কাৰ। আশা ৰাখিছোঁ আপোনালোকৰ সকলোতে ভাল নহয় জানো। আজি হ'ল দেওবাৰ আৰু এপ্ৰিল মাহৰ 6 তাৰিখ, মানে আজি বিজেপিৰ প্ৰতিষ্ঠা দিৱস নহয় জানো। তো আমিও এইফালে ৰাইজৰ লগতে অকণমান সহযোগ কৰোঁ বুলি আহি গ'লোঁ। আৰু তো আপোনালোকে আজি বিজেপি প্ৰতিষ্ঠা দিৱস উদযাপন কৰিলেনে? তো আমি এইফালে পাই গ'লোঁ। ইয়াত চাওকচোন প্ৰতিষ্ঠা দিৱসৰ থলী। তো ধুনীয়াকৈ মানে ৰাইজসকল এটি দুটি আহিছে আৰু তো আমি মানে সময়মতে পাই গৈছোঁ। আৰু এইফালে চাওকচোন ধুনীয়াকৈ এয়া ৰাইজৰ উপস্থিতি আমাৰ বৰবাম গাঁও পঞ্চায়তৰ। আৰু এইফালে চাওকচোন ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মাননীয় অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া, ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু দীনদয়াল উপাধ্যায়ক সুঁৱৰি বন্তি প্ৰজ্বলন কৰাৰ লগতে বৰবাম গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি পদ্মেশ্বৰ হাজৰিকা তথা বৰ্তমান 53 নং ৱাৰ্ডৰ পৰা সদস্য পদৰ বাবে প্ৰতিনিধি আগবঢ়োৱা পদ্মেশ্বৰ হাজৰিকা বাবজনাই দুআষাৰ আগবঢ়াইছে। আহকচোন আমি শুনো। আজি আহি আমি ৪৬টা বৰ্ষত ভৰি দিছোঁহি। গতিকে আজি শুভ দিনটোত আজি সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিটো কোণে কোণে প্ৰতিটো বুথে বুথে আনুষ্ঠানিকভাৱে আমি তেখেতলোকক সোঁৱৰাৰ লগতে এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আমি পালন কৰিছোঁ। তদ্ৰূপ আমি আজি এই স্থানত উপস্থিত হৈ 53 নং বুথৰ কাৰ্যকৰ্তাসকলে আজি আমি কৰিছোঁ, কি কয়, ইয়াত এই প্ৰতিষ্ঠা দিৱস পালন কৰিছোঁ। গতিকে আমি আজি শুভ দিনটোতে আমি স্থানত আমি সংকল্পবদ্ধ হ'ব লাগিব। আগন্তুক যিকোনো নিৰ্বাচনত, পঞ্চায়তেই হওক বা বিধানসভাই হওক বা লোকসভাই হওক, প্ৰত্যেকটো নিৰ্বাচনতো যাতে আমি এই দলৰ যিবোৰ জনপ্ৰতিনিধি থাকে, আমাৰ দলৰ জনপ্ৰতিনিধিসকলক যাতে বিপুল ভোটত জয়ী কৰি আমাৰ দলৰ ভেটিটো যাতে মজবুত কৰা লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি আমি কাম কৰি যাওঁ। তাৰ কাৰণে আমি আপোনালোকক জনতে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। গতিকে আমি আশা ৰাখিছোঁ আগন্তুক দিনত প্ৰত্যেকটো কাৰ্যসূচীতে প্ৰত্যেকটো কাৰ্যসূচীৰ লগতে বিভিন্ন ধৰণৰ দলীয় সাংগঠনিক ভেটি হোৱাৰ পৰা আৰু পদ্মেশ্বৰ হাজৰিকা ডাঙৰীয়াৰ দুআষাৰ বক্তব্যৰ পাছতেই বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰাক মুহূৰ্তত বিজেপিৰ যুৱ নেতা পীতাম্বৰ দেৱ নলবৰীয়া ডাঙৰীয়াই দুআষাৰমান আগবাঢ়িছে। আহকচোন আমি সকলোৱে শুনো। আজি এই দলটোৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া, শ্যামপ্ৰসাদ মুখাৰ্জী ডাঙৰীয়া, দীনদয়াল উপাধ্যায় ডাঙৰীয়া আৰু ভাৰত মাতাৰ চৰণত আমি তেখেতসকলক স্মৰণ কৰি আমি ধূপ আৰু বন্তিৰে আমি তেখেতসকলক স্মৰণ কৰিছোঁ। এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টী দলটো শক্তিশালী কৰিবৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধ প্ৰচেষ্টাত আমি সন্মিলিতভাৱে সাংগঠনিক দিশটো আগবঢ়াই নিবৰ কাৰণে আমি সকলোৱে চেষ্টা অব্যাহত ৰাখিব লাগিব। আৰু আপোনালোকৰ সম্পূৰ্ণ সহযোগত আমাৰ দলটো আৰু অধিক শক্তিশালী ৰূপত আগবাঢ়ি যাব বুলি আপোনালোকক আগত অৱগত কৰিছোঁ। অনাগত দিনত আপোনালোকে এই পঞ্চায়ত নিৰ্বাচন আহি আছে, এই পঞ্চায়ত নিৰ্বাচনত আপোনালোকৰ সহযোগত যাতে এই বুথটোত অধিক ভোটত জয়যুক্ত আমি কৰাব পাৰোঁ, তাৰ বাবে কিন্তু আপোনালোকৰ সঁহাৰিয়েই আমাৰ শক্তি। সেইকাৰণে আপোনালোকক দলে বলে আগন্তুক দিনত প্ৰত্যেকৰ ঘৰে ঘৰে যাবৰ কাৰণে মোৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। আৰু মোৰো সম্পূৰ্ণ সহযোগ আপোনালোকৰ সৈতে একেলগে আমাৰ থাকিব। গতিকে আপোনালোকে আজি যেনেদৰে সকলো আহিছে, ঠিক তেনেদৰে আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰত্যেক ঘৰে ঘৰে যাবৰ কাৰণে আমাৰ পদ্মেশ্বৰ হাজৰিকা ডাঙৰীয়া, আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা শ্ৰীযুতা মণিমালা শইকীয়া বাইদেউ, জিলা পৰিষদৰ প্ৰাৰ্থী শ্ৰীযুত জেমছ গগৈ ডাঙৰীয়া, আমি গোটেই তিনিজনকেই আমি জয়যুক্ত কৰাই আগন্তুক দিনত আমি বিজেপি দলটো আৰু অধিক শক্তিশালী কৰিম বুলি আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হৈ আজি
মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে।